যদি কোনোবাই মোৰ প্ৰফাইলটো এতিয়ালৈকে ফ'ল' কৰি দিয়া নাই তেনেহ'লে ফ'ল' কৰি দিয়া আৰু তোমালোকৰ ফ্ৰেণ্ডবোৰক মোৰ প্ৰফাইলটো শ্বেয়াৰ কৰি দিয়া। ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তো ছাত্ৰী হৈ গ'ল, মই এনে এটা সংখ্যা লৈছোঁ কি 144। চ' এই সংখ্যাটোৰ কেনেকৈ বৰ্গমূল উলিয়াব লাগে মই তোমালোকক এতিয়া বুজাই দিম। চ' আমি 144 সংখ্যাটোৰ আমি চুটি হৰণেৰে বৰ্গমূল উলিয়াম। আৰু চুটি হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়াবলৈ হ'লে আমি সংখ্যাটোক প্ৰথমে সৰু সৰুকৈ মৌলিক উৎপাদকত ভাঙি ল'ব লাগিব। চ' তোমালোকে চোৱা কেনেকৈ মৌলিক উৎপাদকত ভাঙি ল'ব লাগে। চ' ইয়াত কি আছে 144। চ' এই সংখ্যাটোক আমি কিহেৰে ভাগ দিম এতিয়া চোৱা। যেতিয়া সংখ্যা এটাৰ একক স্থানত যুগ্ম সংখ্যা থাকিব, অৰ্থাৎ 0 নাইবা 2, 4, 6, 8 আদি থাকিলে আমাৰ সদায় 2ৰে ভাগ যায়। চ' ইয়াত কি আছে আমাৰ 4 আছে, আমি জানো 2ৰে ভাগ যাব কাৰণ 4টো আমাৰ যুগ্ম সংখ্যা হয়। চ' 2ৰে ভাগ দিলে আমি 2 ঘৰ ধৰিব লাগিব প্ৰথমে, কাৰণ আমাৰ 2তকৈ 1টো কি সৰু। চ' আমি 2 ঘৰ ল'ব লাগিব। 2 ঘৰ ল'লে কি হ'ব 14। চ' 2 আমাৰ 2 7 গুণ কি হয় 14 হয়। চ' 2 2 4 হয়। আৰু আমাৰ একক স্থানত 2 আহিছে, অৰ্থাৎ যুগ্ম সংখ্যা আহিছে, আমাৰ 2ৰে ভাগ যাব। চ' এতিয়া আমি আৰু 2ৰে দিম। 2 3 গুণ 6 হ'ল, ইয়াত 1 বাকী আছে, 1টো 2ৰ আগত মনে মনে ধৰি লোৱা 12 হ'ব। চ' 2 6 গুণ 12। চ' আৰু 2ৰে যাব, 2 1 গুণ 2, 2 1 গুণ 2 হ'ল, ইয়াত 1 বাকী আছে 16 হ'ব। 2 8 গুণ 16। এতিয়া আকৌ 2 যাব, 2 9 গুণ 18, 3 3 9। চ' এতিয়া আমি কি পাইছোঁ 144ক আমি মৌলিক উৎপাদক ভাঙি কি পাইছোঁ সংখ্যাবোৰ 144 ইকুৱেল কি পাইছোঁ 2 কেইটা পাইছোঁ আমি 1 2 3 4, 4টা 2 পাইছোঁ 1 2 3 4 আৰু 3 কেইটা পাইছোঁ 2টা পাইছোঁ। চব পূৰণ দিব লাগিব, 3 পাইছোঁ আমি 2টা। এতিয়া আমাৰ কি কৰিব লাগিব, একে সংখ্যাবোৰ আমি জোৰ বনাই ল'ব লাগিব। যেনে আমাৰ ইয়াত 2 2 আছে, চ' এই 2 2 মিলি আমাৰ এটা জোৰ হ'ব। তাৰপিছত এই 2 2 মিলি আমাৰ এটা জোৰ হ'ব আৰু 3 3 মিলি আমাৰ এটা জোৰ হ'ব। চ' এই জোৰবোৰৰ পৰা আমি এটাকৈ ল'ম। চ' এই দুটাৰ পৰা আমি এটা ল'ম, তাৰপিছত পূৰণ দিম। এই দুটাৰ পৰা এটা ল'ম, তাৰপিছত পূৰণ, আৰু এই 3 দুটাৰ পৰা এটা ল'ম। চ' কি হ'ব, এইবাৰ আমি এইবিলাক পূৰণ কৰি ল'ম। 2 2 গুণ 4 আৰু 4 3 গুণ 12। চ' 144 সংখ্যাটোৰ বৰ্গমূল হ'ব 12।